গুড মৰ্ণিং, হেপী ইণ্ডিপেণ্ডেণ্ট ডে। গুড মৰ্ণিং, গুড মৰ্ণিং বন্ধুসকল, হেপী ইণ্ডিপেণ্ডেণ্ট ডে। আপোনালোকৰ কি খবৰ? আশা ৰাখিছোঁ সকলোৱে ভালে আছে। আজি এই ফুলটো দেখিছেনে? ইমান ধুনীয়াকৈ ফুলিছে ফুলটো। এইটো ৰঙা। আপোনালোকে হেপী ইণ্ডিপেণ্ডেণ্ট ডে কেনেকুৱা চলালে, কেনেকুৱা গ'ল আপোনালোকৰ? আৰু এয়া দেখিছে, মই মাংস গৰম কৰিছোঁ। কালি মাংস বনোৱা হৈছিল, আলহী আহিছিল লগতে। আৰু বৰ্তমান মই কেইদিনমান হৈ গ'ল ভালকৈ ভিডিঅ' দিব পৰা নাই। একটো আমাৰ ঘৰ চিফ্ট হৈ আছে, তাৰ বাবে হুলস্থুল পৰিবাৰ হৈ আছে। বস্তু বাহানি একদম দেখিছে নহয় কেনেকুৱা। আগৰ ভিডিঅ'টো দেখুৱাইছোঁ। তো বহুত প্ৰব্লেম হৈ আছে, ভিডিঅ' কৰিব পৰা নাই। তো আজি ভাবিলোঁ এটা গুড মৰ্ণিং ভিডিঅ' ৰাতিপুৱাই দিওঁ। এয়া দেখিছে, ৰাতিপুৱাই আমাৰ বাই খাব মাংস আৰু পোলাও। এয়া হৈছে কালি ৰাতি বনাইছিলোঁ পোলাও। এয়া দেখিছে। আৰু বন্ধুসকল, আপোনালোকে চাহ পানী খালেনে? আৰু অসমতো ইমান বানপানী হৈ আছে বৰ্তমান, যিহেতু আমাৰ ভূটান বৰ্ডাৰ পৰে। ভূটানৰ পৰা বৰ্ডাৰৰ যদি পানী এৰি দিয়ে তেতিয়াহ'লে আমাৰ ইপিনে হৈ যায়। তো বৰ্তমান ভগৱানৰ কৃপাত পানী এৰা নাই, মাঠুৱাৰীটো বৰ্তমান ঠিক ঠাকে আছে। তাৰ বাবে পানী উঠা নাই, বানপানী নহ'লে একেবাৰে ঘৰ চৰ ডুবি যায় আমাৰো। তো বন্ধুসকল, এই আছিল মোৰ গুড মৰ্ণিং ভিডিঅ' এটা, একদম সৰু। তো মই আশা ৰাখিছোঁ ভিডিঅ' দিম। মোৰ অকণমান টাইম হোৱা নাই, ঠিক কৰি চান্স পোৱা নাই, তাৰ বাবে মই পাৰা নাই। তো এইটো এটা গুড মৰ্ণিং ভিডিঅ' দিলোঁ আজি। বন্ধুসকল, সকলোৱে ভালে থাকিব, সকলোৱে ভালে কালে চলিব। দিনকাল বেয়া হৈ গৈছে আজিকালি। এইটোৱে আছিল মোৰ গুড মৰ্ণিং ভিডিঅ' বন্ধুসকল।